হেল্ল' বন্ধু বান্ধৱীসকল, আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকলৈ এটা ৰেচিপি, তেতেলী টেঙা জ্বলা মিঠা ৰেচিপি। চাই থাকিব। এয়া চাওক আপোনালোকে, এয়া তেতেলী, পকা তেতেলী, এয়া এৰাই গৈছেগৈ। এয়া মই এনেকৈ বাকলিবোৰ এনেকৈ এৰুৱাই ল'ব লাগিব প্ৰথম। এইদৰে দেখিছেনে কিমান পকা। এয়া চক, এয়া বাকলি গুচাই হৈ গ'ল। এনেকৈ ধুনীয়াকৈ বাকলিবোৰ গুচাই পেলাব লাগিব। আৰু তাত মই এতিয়া 2 মিনিটৰ কাৰণে পানী অকণমান দি দিলোঁ। এয়া 2 মিনিট পানীত তেনেকৈ থৈ দিম। থৈ দি পেলাই পিছত পানীখিনি টুকি পেলাম। এয়া দেখিলেনে, কম পৰিমাণ। আপোনালোকক ময়ো আচাৰকণ বনাইছোঁ, আপোনালোকেও চাই থাকিব। এয়া 2 মিনিট হৈ গৈছে। মই এনেকৈ পানীখিনি টুকি পেলালোঁ। এয়া হৈ গ'ল। মই এয়া চাইডকৈ থৈ দিলোঁ। এতিয়া এয়া আমি ল'লোঁ মছলা। মই জনি, জিৰা, চপ আৰু বগা সৰিয়হ ল'লোঁ। একেলগে ধুই থলোঁ কাৰণে ভাগ ভাগকৈ দেখুৱাব নোৱাৰিলোঁ। আপোনালোকেও তেনেকৈ ধুই ল'ব। তাৰপৰা আমাক লাগিব এয়া জলকীয়া। মই 10টা জলকীয়া লৈ লৈছোঁ। যিহেতু আমাৰ ভিডিঅ'টো টেঙা জ্বলা মিঠা এই তিনিওটা হ'ব লাগিব, সেইকাৰণে জলকীয়া পৰিমাণটো মই এয়া সৰহকৈ লৈ ল'লোঁ। আমাক লাগিব গুড়। মই তেতেলীতকৈ অলপ কমকৈ গুড়ৰ পৰিমাণটো লৈছোঁ। এয়া মই মছলাকেইটা পটাত পিচি লৈছোঁ। আচাৰত বহুত মিহি কৰিবলৈ নালাগে, এনেকৈ এয়া আধা পিচা কৰি জলকীয়াৰ সৈতে এয়া চব মই এইদৰে পিহি লৈছোঁ। এয়া মোৰ মছলা পিছা হৈ গ'ল। এয়া চব মই এইদৰেই পিচি লৈছোঁ। মই ভালদৰে জুইকুৰা জ্বলাই ল'লোঁ আৰু এয়া কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন অলপ গৰম হ'বলৈ দিলোঁ। ইতিমধ্যে মছলাখিনি হৈ গৈছে। এয়া মই কেৰাহীখন পাতি গৰম কৰি ল'লোঁ আৰু ইয়াত মিঠাতেল দি ল'লোঁ। ইমানেই মিঠাতেল হ'ব, যিহেতু বস্তু কম। তেতেলী ভজা হৈ গৈছে। মই এতিয়া ইয়াত এয়া গুড়খিনি বাকি দিলোঁ। গুড়খিনি আঠা হৈ যোৱালৈ অলপ লৰাই থাকিব লাগিব। এয়া মই এচামুচ সৰহ পৰিমাণে আন্দাজমতে নিমখ দিলোঁ। এয়া মই হালধি দিলোঁ। হালধি আধা চামুচ দিলোঁ। আকৌ এয়া লৰাই দিলোঁ।
এয়া দেখিছেনে কেনেকৈ হৈ গৈছে। এইটো জোখতে আপোনালোকে ৰখাই দিব। এয়া হৈ গৈছে। মই মছলাখিনি দি দিওঁ। এয়া মই মছলা জলকীয়া একেলগে বটি থৈছিলোঁ, এয়া মই দি দিছোঁ। বেছি হোৱাৰ কাৰণে মই এয়া ৰখাই দিলোঁ। এয়া চব মই এয়া জুইৰ পৰা নমাই দিলোঁ কেৰাহীখন। এতিয়া অকণমান ঠাণ্ডা হোৱাৰ পিছত মই ইয়ালৈ কাঢ়ি থৈছোঁ। তাৰপিছত তেলখিনিও ইয়াত মই এনেকৈ বাকি দিম। মই অকলে মোবাইলটো ধৰাৰ কাৰণে এটাখিনি দেখুৱাব পৰা নাই। আমাৰ জ্বলা টেঙা মিঠা আচাৰ হৈ গ'ল।